আজি মই এই ভিডিঅ'ৰ যোগেদি ইম্পৰ্টেণ্টতকৈ ইম্পৰ্টেণ্ট 25টামান প্ৰশ্ন লৈ আহিছোঁ। আপোনালোকে এবাৰ মন দি চাব আৰু আই হোপ এবাৰতে আপোনালোকৰ মুখস্থ হৈ যাব। আৰু এই প্ৰশ্নখিনি প্ৰায়ে পৰীক্ষাত অহা দেখা যায়। এবাৰ চাই লওকচোন কি কি প্ৰশ্ন মই ইনক্লুড কৰিছোঁ। প্ৰথম প্ৰশ্নটো হৈছে ডো অৰ ডাই ৱাজ দ্য শ্লোগান ডিউৰিং, মানে কৰিম কিংবা মৰিম শ্লোগানটো কেতিয়া দিয়া হৈছিল। আমি সকলোৱে জানো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব, কুৱেট ইণ্ডিয়া মুভমেণ্ট। ভাৰত ত্যাগ আন্দোলনত মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল যে ডো অৰ ডাই, আমি কৰিম কিংবা মৰিম। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি, শুদ্ধ উত্তৰ হ'ব বি, কুৱেট ইণ্ডিয়া মুভমেণ্ট। কুৱেট ইণ্ডিয়া মুভমেণ্ট। কুৱেট ইণ্ডিয়া শ্লোগান গিভেন বাই হুইচ ফ্ৰীডম ফাইটাৰ, যে কুৱেট ইণ্ডিয়া ভাৰত চুৰো এই শ্লোগানটো প্ৰথমবাৰৰ কোনে ব্যৱহাৰ কৰিছিল। এইটো আমি সকলোৱে অলপ কনফিউজনত আছোঁ যে এইটো চাগে আমাৰ মহাত্মা গান্ধীয়ে দিছিল, কিন্তু একচুৱেলি নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ল ইউছুফ মেহৰ আলী। যে কুৱেট ইণ্ডিয়া মুভমেণ্ট আন্দোলনটো ঘোষণা কৰাৰ আগতেই, কিছু সময় আগতে ইউছুফ মেহৰ আলীয়ে যে ভাৰত চুৰো নামৰ শব্দটো ব্যৱহাৰ কৰিছিল। কিন্তু সেইদিনাখনেই আন্দোলনটো যেতিয়া ঘোষণা কৰিছিলে, ঘোষণা কৰাৰ সময়তে মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল যে ডো অৰ ডাই। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইউছুফ মেহৰ আলী। মনত ৰাখিব, ইউছুফ মেহৰ আলীয়ে কুৱেট ইণ্ডিয়া শ্লোগানটো ব্যৱহাৰ কৰিছিল। হু গেভ দ্য শ্লোগান ইণ্ডিয়া ফৰ ইণ্ডিয়ান, যে আমাৰ ভাৰতবাসীৰ কাৰণে এই শ্লোগানটো কোনে প্ৰদান কৰিছিল। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ল স্বামী দয়ানন্দ সৰস্বতী। মনত ৰাখিব। এতিয়া চাওক কোনে কি কৈছিল। ইয়াত দুটামান মই বান্ধি লিখি দিছোঁ যে ইম্পৰ্টেণ্ট চেইংছ। বেক টু বেদাস বুলি কোনে কৈছিল, দয়ানন্দ সৰস্বতীয়ে কৈছিল। ধৰ্মচক্ৰ প্ৰৱৰ্তন কৰাৰ কথা কোনে কৈছিল, মহাত্মা বুদ্ধই কৈছিল। দিল্লীৰ চলো শ্লোগানটো কোনে ব্যৱহাৰ কৰিছিল, তো এইটো কৰিছিল সুভাষ চন্দ্ৰ বোস। কুৱেট ইণ্ডিয়া শ্লোগানটো ব্যৱহাৰ কৰিছিল ইউছুফ মেহৰ আলী। ডো অৰ ডাই কৰিছিল মহাত্মা গান্ধীয়ে। আৰু গিভ মি এ ব্লাড এণ্ড আই উইল গিভ ইউ ফ্ৰীডম, তো এইটো কথা কৈছিল কোনে, যে সুভাষ চন্দ্ৰ বোসে। তো এইখিনি কথা আপোনালোকে মনত ৰাখিব। ইয়াত মই ধুনীয়াকৈ লিখি দিছোঁ আৰু ধুনীয়াকৈ মই ফটোটো মাৰি দিছোঁ। আপোনালোকে এইটো স্ক্ৰীনশ্বট ল'ব পাৰে বা পাহৰাৰ সম্ভাৱনা নাথাকে, আৰু যিকোনো প্ৰশ্নত আহিলে আপোনালোকে পাই যাব। গান্ধীজি সাৰেণ্ডাৰ্ড হুইচ টাইটেল গিভ বাই ব্ৰিটিছ, যে মহাত্মা গান্ধীয়ে ব্ৰিটিছে দিয়া কি উপাধি ঘূৰাই দিছিল। তো মহাত্মা গান্ধীক ব্ৰিটিছে কেশৰী হিন্দ নামৰ টাইটেল প্ৰদান কৰিছিল, আৰু এই টাইটেলটো তেওঁ কি কৰিছিলে, যে অসহযোগ খিলাফত আন্দোলনৰ সময়ত 1920 চনত হোৱা খিলাফত আন্দোলনৰ সমৰ্থন ক্ৰমে কেশৰী হিন্দ নামৰ টাইটেলটো তেওঁ কি কৰিছিলে, ব্ৰিটিছক ঘূৰাই দিছিলে। অপশ্যনখিনি মই পঢ়া নাই, সময় বেছি লাগে কাৰণে। নেক্সট, হুইচ অফ দি ফলোয়িং ইনষ্টিটিউশ্যনছ ৱাজ নট ফাউণ্ডেড বাই মহাত্মা গান্ধী, মহাত্মা গান্ধীৰ দ্বাৰা তলৰ কোনটো প্ৰতিষ্ঠান গঢ়ি উঠা নাছিল। তো ইয়াত গোটেইখিনি চাওক, অপশ্যনত কি আছে। অপশ্যন এ সবৰমতী আশ্ৰম, অপশ্যন বি আছে বিশ্বভাৰতী, অপশ্যন চি সেৱাগ্ৰাম আশ্ৰম, আৰু অপশ্যন এইটো ডি হ'ব, ডি আছে ফনিক্স আশ্ৰম। তো এটা কথা মনত ৰাখিব, ইয়াৰ শুদ্ধ উত্তৰ কোৱাৰ আগতে মই কিছুমান কথা কৈ দিওঁ, যে সবৰমতী আশ্ৰম গুজৰাটত আছিলে, এইটো মহাত্মা গান্ধীয়ে বনাইছে। আৰু সেৱাগ্ৰাম আশ্ৰম মুম্বাই আছিলে, এইটো মহাত্মা গান্ধীয়ে বনাইছে। ফনিক্স আশ্ৰমটো সাউথ আফ্ৰিকা আছে, এইটো মহাত্মা গান্ধীয়ে বনাইছে। তো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ল, বি। আৰু বিশ্বভাৰতীটো বনাইছিলে আমাৰ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে। পূৰ্ণ স্বৰাজ ৰিজলিউশ্যনছ অফ দ্য কংগ্ৰেছ ৱাজ এডপ্টেড ইন, যে কংগ্ৰেছে পূৰ্ণ স্বৰাজৰ দাবীটো কোনদিনাখন কাৰ্যকৰী কৰিছিল। আমি এইটো সকলোৱে জানো যে কংগ্ৰেছৰ 1929 চনত হোৱা লাহোৰ অধিৱেশনত পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰিছিল, আৰু সেই দাবী অনুসৰি 26 জানুৱাৰী 1930 চনত পোনপ্ৰথমে ভাৰতে স্বাধীনতা দিৱস উদযাপন কৰিছিল। মনত ৰাখিব, 26 জানুৱাৰী 1930। হু ৱাজ দ্য এডিটৰ অফ বন্দে মাতৰম এ উইকলি নিউজ এডিশ্যন, এইটো বন্দে মাতৰম দেখাৰ লগে লগে বহুতে হয়তো বংকিম চন্দ্ৰ চেটাৰ্জীৰ কথা মনলৈ আহে, কিন্তু নহয়। এইটো বন্দে মাতৰম সেই গীতটোৰ কথা কোৱা নাই, ইয়াত কৈছে বন্দে মাতৰম। বন্দে মাতৰম নামৰ সাপ্তাহিক বাতৰি কাকতখন কোনে সম্পাদনা কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অৰবিন্দ ঘোষ। মনত ৰাখিব যে বন্দে মাতৰম নামৰ সাপ্তাহিক কাকতখন অৰবিন্দ ঘোষে সম্পাদনা কৰিছিল। তো নেক্সট চাওক, দি কনষ্টিটিউয়েণ্ট এছেম্বলি ৱাজ ছেট আপ একৰ্ডিং, হ'ব এইটো, একৰ্ডিং টু দ্য প্ৰপ'জেল অফ
যে সংবিধান সভাখন কাৰ পৰামৰ্শৰ মতে গঠন কৰা হৈছিল? এইটো আমি সকলোৱে জানো। ইয়াত অপশ্যন কি আছে? মাউণ্ট বেটান প্লেন, ওৱেল প্লেন, ক্ৰিপছ মিছন প্লেন আৰু কেবিনেট মিছন প্লেন। এইটো আমি সকলোৱে জানো যে 1946 অহা কেবিনেট মিছনৰ পৰিকল্পনা মতে আমাৰ ভাৰতত সংবিধান সভা গঠন কৰা হৈছিল। ইয়াৰ শুদ্ধ উত্তৰ হ'ল ডি, কেবিনেট মিছন। মহাত্মা গান্ধী ৱাজ কল্ড দ্য ফাদাৰ অফ নেশ্যন ফৰ ফাৰ্ষ্ট টাইম বাই, যে মহাত্মা গান্ধীক জাতিৰ পিতা বুলি পোনপ্ৰথমে কোনে সম্বোধন কৰিছিল? ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰ হ'ল সুভাষ চন্দ্ৰ বোস। এই 1944ত ছিংগাপুৰৰ পৰা ৰেডিঅ' যোগে জাতিৰ পিতা বুলি মহাত্মা গান্ধীক পোনপ্ৰথমবাৰৰ বাবে সম্বোধন কৰিছিল। মনত ৰাখিব। ক'ৰ পৰা? ছিংগাপুৰৰ পৰা। দি ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, এই প্ৰশ্নটোত মহানতে বহুতে প্ৰব্লেম কৰে যে ওমেন প্ৰেচিডেণ্ট বুলি কোৱাৰ লগে লগে সৰোজিনী নাইডুৰ কথা মনত পৰি যায়, কিন্তু ইয়াত প্ৰথম মহিলা সভাপতি কোন আছিল? তো প্ৰথম মহিলা সভাপতি আছিল এনি বেচান্ত ইন 1917। 1917 চনত কলকাতা অধিৱেশনৰ সভাপতি আছিলে এনি বেচান্ত। আৰু আমাৰ প্ৰথমগৰাকী ভাৰতীয় সভাপতি বুলি যদি কয়, ভাৰতীয় মহিলা সভাপতি বুলি কয়, তেতিয়া আমি হ'লে ক'ব লাগিব সৰোজিনী নাইডু। ইয়াৰ শুদ্ধ উত্তৰ হ'ল চি, এনি বেচান্ত। স্বৰাজ এজ এ নেশ্যনেল ডিমাণ্ড ৱাজ ফাৰ্ষ্ট মেড বাই হোম এমং দি ফলোয়িং, যে তলত থকা কোন ব্যক্তিসকলৰ ভিতৰত কোন প্ৰথমবাৰৰ বাবে স্বৰাজক ৰাষ্ট্ৰীয় দাবী হিচাপে কোনগৰাকী ব্যক্তিয়ে উত্থাপন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল দাদাভাই নৌৰোজী ইন 1906। 1906 চনত কলকাতা অধিৱেশনত দাদাভাই নৌৰোজীয়ে স্বৰাজক ৰাষ্ট্ৰীয় ডিমাণ্ড হিচাপে পোনপ্ৰথমবাৰৰ বাবে উত্থাপন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল দাদাভাই নৌৰোজী ইন 1906। তো বলক দাদাভাই নৌৰোজী সম্বন্ধে কিছুমান কথা জানি লওঁ। এইটো জনা দৰকাৰ যে দাদাভাই নৌৰোজী অলছো ন'ন এজ দ্য গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া। মনত ৰাখিব। তেখেতৰ জন্ম হৈছিল 1825ত আৰু তেখেতে স্বৰাজক নেশ্যনেল ডিমাণ্ড হিচাপে ঘোষণা কৰিছিল কিমান চনত? 1906ত। আৰু তেখেতে কংগ্ৰেছৰ 3বাৰ সভাপতিত্ব কৰিছিল, এবাৰ 1886ত, 1893ত আৰু 1906ত। এইটো স্ক্ৰীনশ্বট ল'ব পাৰে যদি ভাল পায়। হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? মই অথনি আলোচনা কৰিছোঁ, ইয়াৰ শুদ্ধ উত্তৰ মই ক'ব নালাগে, ইয়াৰ ডাইৰেক্ট শুদ্ধ উত্তৰ হ'ল সৰোজিনী নাইডু। কিমান চনত হৈছিলে? 1925ত। আৰু 1917ত হৈছিলে এনি বেচান্ত, আৰু 1925ত সৰোজিনী নাইডুক কানপুৰ অধিৱেশনৰ সভাপতি কৰিছিল। হু ৰট বন্দে মাতৰম? বন্দে মাতৰম গীতটো কোনে ৰচনা কৰিছিল? ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰ হ'ল বংকিম চন্দ্ৰ চট্টোপাধ্যায় বা বংকিম চন্দ্ৰ চেটাৰ্জী। বংকিম চন্দ্ৰ চেটাৰ্জীয়ে 1882ত এই গীতটো ৰচনা কৰিছিলে, আৰু এইটো 1896 চন কলকাতা অধিৱেশনত প্ৰথমবাৰৰ বাবে গোৱা হৈছিলে। ইয়াৰ ওপৰত মই কিছুমান কথা লিখি দিছোঁ চাওক। যদি নেশ্যনেল ছং অফ ইণ্ডিয়া বন্দে মাতৰম ৱাজ ৰিটেন বাই বংকিম চন্দ্ৰ চেটাৰ্জী। বন্দে মাতৰম ৱাজ টেকেন ফ্ৰম আনন্দ মঠ। এই প্ৰশ্নটো আহিছিলে পৰীক্ষাত। আজি আনন্দ মঠৰ স্ৰষ্টা কোন আছিল? বংকিম চন্দ্ৰ চেটাৰ্জী। ইট ৱাজ ৰিটেন ইন বেংগলী লেংগুৱেজ ইন 1882, যে 1882 চনত এইটো সম্পূৰ্ণ বাংলা ভাষাত লিখা হৈছিলে। আৰু ইট ৱাজ চাং ফৰ দ্য ফাৰ্ষ্ট টাইম এট দ্য কংগ্ৰেছ ছেশ্যন এট কলকাতা ইন 1896 আণ্ডাৰ দ্য প্ৰেচিডেণ্টশ্বিপ অফ ৰহমাতুল্লাহ এম ছায়ানী। আৰু এই গীতটো কিমান ষ্টেঞ্জাত আছিলে? 6টা স্তৱকত আছিলে। এইটো মই মুচি দিছোঁ, লৈ লওক। হু ৱাজ দ্য ৰাইটাৰ অফ গ্ৰেট বুক আনন্দ মঠ? আচলতে এইটো নোবেল হয়। এই আনন্দ মঠ নামৰ বিখ্যাত উপন্যাসখন কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল বংকিম চন্দ্ৰ চেটাৰ্জী। বংকিম চন্দ্ৰ চেটাৰ্জী। এই প্ৰশ্নটো চাওক। হু ৱাজ কল্ড দ্য মাদাৰ অফ ইণ্ডিয়ান ৰিভলিউশ্যন? যে ভাৰতীয় গণজাগৰণৰ মাতৃ বুলি কাক জনা যায়? যে ভাৰতীয় গণজাগৰণৰ মাতৃ বুলি কাক জনা যায়? আমি জানো ভাৰতৰ নৱজাগৰণৰ পিতৃ বুলি জনা যায় ৰাজা ৰামমোহন ৰায়। তো ৰাজা ৰামমোহন ৰায়ক নৱজাগৰণৰ পিতৃ বুলি জনা যায় বা আধুনিক ভাৰতৰ নিৰ্মাতা বুলি জানো। আৰু ইয়াত কৈছে যে গণজাগৰণৰ মাতৃ বুলি কাক জনা যায়? ইয়াৰ সম্পূৰ্ণ উত্তৰ হ'ল ডি, বিকাজী কামা। আৰু বিকাজী কামাক মেডাম কামা বুলি জনা যায়, আৰু ইয়াৰ সম্পূৰ্ণ নাম আছিলে বিকাজী ৰুস্তুম কামা। মনত থাকিব। তেখেত মুম্বাইৰ আছিলে। হু ৱাজ দ্য ফাউণ্ডাৰ অফ ফৰৱাৰ্ড ব্লক? যে ফৰৱাৰ্ড ব্লকৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰ হ'ল নেতাজী সুভাষ চন্দ্ৰ বোস। নেতাজী সুভাষ চন্দ্ৰ বোস।
হু ৱাজ দ্য টেম্পৰেৰী প্ৰেচিডেণ্ট অফ কনষ্টিটিউয়েণ্ট এছেম্বলি, যে সংবিধান সভাৰ অস্থায়ী সভাপতি কোন আছিল? ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰ হ'ল শচীনানন্দ সিনহা, আৰু তেখেতৰ সভাপতিত্বত এটা স্থায়ী সংবিধান সভা সমিতি গঠন কৰা হৈছিল, আৰু সেই স্থায়ী সমিতিৰ সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। মনত ৰাখিব। হু ৱাজ নন এজ ভগিনী নিবেদিতা, যে ভগিনী নিবেদিতা বুলি কাক জনা যায়? তো ভগিনী নিবেদিতা হিচাপে জনা যায় যাক, ইয়াত অপশ্যনকেইটা আপোনালোকে চাই লওক। ইয়াৰ শুদ্ধ উত্তৰ হ'ল এলিজাবেথ নোবেল, আৰু এলিজাবেথ নোবেলৰ সম্পূৰ্ণ নাম আছিল মাৰ্গাৰেট এলিজাবেথ নোবেল, আৰু তেখেত আয়াৰলেণ্ডৰ মহিলা আছিলে। হাউ মেনি মেম্বাৰ্ছ ৱেয়াৰ ইন কেবিনেট মিছন, যে কেবিনেট মিছনত কেইজন সদস্য আছিলে? কেবিনেট মিছনত আমি সকলোৱে জানো 3গৰাকী সদস্য আছিলে। ইয়াৰ 3জন সদস্য আছিলে। 3জন আছিলে। কোন কোন আছিলে? এজন আছিল পেট্ৰিক লৰেঞ্চ, আৰু এজন আছিল ক্ৰিপছ, আৰু এজন আছিল কোন? আলেকজেণ্ডাৰ। এই 3গৰাকী ব্যক্তিৰ নাম আপোনালোকে মুখস্থ ৰাখিব। যে কেবিনেট মিছনত 3গৰাকী সদস্য আছিল, আৰু এটি কেতিয়া গঠন কৰা হৈছিল? 1946ত, আৰু কেবিনেট মিছনৰ পৰামৰ্শ অনুসৰি সংবিধান সভাখন গঠন কৰা হৈছিল। হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য অন্ধ্ৰ মহিলা সভা, অন্ধ্ৰ মহিলা সভা যিটো আছিলে এইটো কোনে প্ৰতিষ্ঠা কৰিছিল? এইটো আছিলে দুৰ্গাবাই দেশমুখ। দুৰ্গাবাই দেশমুখ। সৰোজিনী নাইডু ৱাজ দ্য প্ৰেচিডেণ্ট অফ হুইচ কংগ্ৰেচেশ্যন, মই কথাখিনি উত্তৰটো মই অলপ আগতে কৈ দিছোঁ, যে ইয়াৰ শুদ্ধ উত্তৰ হ'ল যে কানপুৰ অধিৱেশন ইন 1925। মনত ৰাখিব। হোয়াৰ ডিড মহাত্মা গান্ধী ষ্টাৰ্ট দ্য চাল্ট সত্যাগ্ৰহ, মহাত্মা গান্ধীয়ে লোণ সত্যাগ্ৰহ ক'ত আৰম্ভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল সবৰমতী। The Gandhi-Aryan Pact was associated to which of the following movements of India, যে গান্ধী-আৰিয়ান চুক্তি তলৰ কোনটো আন্দোলনৰ লগত জড়িত আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল চিভিল ডিছঅবিডিয়েন্স, আইন অমান্য আন্দোলন। আইন অমান্য আন্দোলন। ফৰ দ্য ফাৰ্ষ্ট টাইম পূৰ্ণ স্বৰাজ was declared by the Congress at, জাতীয় কংগ্ৰেছৰ কোনটো অধিৱেশনত পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল লাহোৰ অধিৱেশনত ইন 1929। মনত ৰাখিব। হু প্ৰিচাইডেড অভাৰ দ্য লাহোৰ ছেছন অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ইন 1929, 1929 চনত অনুষ্ঠিত হোৱা লাহোৰ কংগ্ৰেছৰ অধিৱেশনত সভাপতিত্ব কোনে কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল জৱাহৰলাল নেহৰু। জৱাহৰলাল নেহৰু। এইখিনি আছিলে প্ৰশ্ন। মাত্ৰ 12 মিনিটত মই 25টা প্ৰশ্ন দিছোঁ। আশা কৰোঁ আপোনালোকে ভালে পাব, আৰু প্ৰশ্নখিনি এবাৰ দুবাৰ চালে ৰিপিট কৰিলে আপোনালোকৰ পাৰ্মানেণ্টলি মুখস্থ হৈ যাব। থেংক ইউ।